মন চেঙেলীয়া দেহা মনোতলা মন উৰু উৰু কৰে ঐ জন্মনি বহাগৰ বিহুতে ঐ এতিয়া মনটো কিবা উগুল থুগুল লাগি আছে তাতে আজি আৰু ফুলমতীক জোৰোণ দিবলৈ গৈছে মিনতী খুৰীদেউজনীকো ইমান ফোন কৰি আছো বোলো সেই জোৰোণ দিয়া ফটো এখন দিয়কচোন ফুলমতীক বোলো জোৰোণ দিয়া ফটো এখন দিয়ক ইমান দে ফটো এখন দিয়াই নাই ফুলমতীজনীক চাওঁ চাওঁ লাগি আছে নহয় মোৰ কাইলৈ দিনটোহে কেতেকেহে লাগি আছে কাইলৈ ছোৱালী আনিবলৈ যাওঁতে এনেকৈ মুখখন ঢাকি থাকিব লাগিব নহয় ৰুমালে ছোৱালী ঘৰৰ আগফালে একদম ডাঙৰ ডাঙৰ পোষ্টাৰত লিখা থাকিব ৱেলকাম টু দ্য ৱেডিং অফ ধৈৰ্য এণ্ড ফুলমতী আছনে কোননো সোমাই আহকচোন ময়ো ধৈৰ্য বন্ধু ধৈৰ্য শুন না মই বৰ ডাঙৰ বিপদ তাত পৰিলোঁ কি হ'লনো কওকচোন কাইলৈ বিয়াত মই তোৰ সখী হৈ পেলাই পিন্ধি যাবলৈ সেই চোলাটো ইস্ত্ৰি কৰিছিলোঁ চোলাটো জ্বলি থাকিলে নহয় হেৰ পিঠিফালটো এবকলা গ'ল বুজিছনে কি ক'ম বাৰু মই এতিয়া কেনেকৈনো ইস্ত্ৰি মাৰিছিলে হয় জানো ভাই কি হ'ল পটককৈ গলি থাকিলে হেৰি বেছি গৰম হৈছিলে নে কিহে নাজানো ইস্ত্ৰি দিয়ে আছিলোঁ গলি থাকিলে পটককৈ ধৈৰ্য বেয়া নাপাওঁ যদি তোৰ ভাও বেলেগ কিবা চোলা আছে নি আনি থৈ দিয়া দিবি নি পিন্ধি যাবলৈ আকৌ নতুন এটা কিনি ল'বলৈ মোৰ পইচাও নাই বুজিছ নাই ধৈৰ্য তেনেকুৱাহে হ'ল নি মোৰ ভাগৰ তেনেকুৱা নতুন নাই নহয় আকৌ আনি থোৱা ব'লক নহ'লে কিনি আনোগৈ এটা মই পইচা দিম বাৰু হয় নি ব'ল তেতিয়াহ'লে কিনি আনোগৈ বিয়া দিনাখনি চোলা জ্বলিছে কি যে হৈছে এইবোৰ নাই একো নহয় ভুলবশতঃ জ্বলিলে আৰু যেনিবা তোক কিন্তু আজি বেয়া ধুনীয়া লাগিছে আকৌ তোকো কাপোৰ যে ধুনীয়া লাগিছে খালি ফুটা লগালে বেছি ধুনীয়া লাগিলেহেঁতেন যা নহ'লে পটককৈ ফুটা লগাই লগে নালাগেও আজি জোৰোণৰ দিনাখনি ইমান ষ্টাইল নকৰোঁ কাইলৈ ষ্টাইল কৰিম আকৌ এনেও মোক ফুট লগালে ভাল নালাগে তহঁতি আকৌ ধুনীয়া মানুহ আকৌ ধুনীয়া সেইকাৰণে ফুট চুট লগালে মানে ধুনীয়া লাগে তেনেকৈ যে নকবি আৰু পাই চাওঁচোন মেখেলা কোচকেইটা ভালকৈ ঠিক কৰি দিওঁ কেনেকৈ যে পিন্ধিছ আৰু কাপোৰযোৰ দেই মই একদম ভালকৈ পিন্ধিব নাজানো কাপোৰযোৰ ইমান ধুনীয়া লাগিছে আকৌ তোক ধুনীয়াকৈ সাজি পাইছে আকৌ কাপোৰযোৰকে ভালকৈ পিন্ধিব জনা নাই তই আচল হয় তই ঠিক কৰি দে আকৌ চাওঁ হৈ গ'ল এতিয়া ভিতৰতো সেইকে মেকআপ আৰ্টিষ্টে হেৰি কইনাক আমাৰ ফুলমতীক মেকআপ কৰিলে কিন্তু কাপোৰযোৰ পিন্ধাই থৈ যাবলৈ সময় নহ'ল হেৰি ঘৰত কিবা প্ৰব্লেম হ'ল নেকি খৰকৈ গুচি গ'লগৈ মই বোলো ময়ে পিন্ধাই দিওঁ বোলো মই পিন্ধাই থৈ আহিছোঁ আকৌ কইনাক তোৰ যে একদম মেকআপ চেকআপ কৰাত বহুত লাভ আছে আকৌ মেকআপ আৰ্টিষ্ট নপঢ়িলি কেলে তাকেহে মেকআপ আৰ্টিষ্টে পঢ়োঁগৈ নেকি জানো বা কি কৰিছা ফুচু আহিলি আহি গ'লো মই নহ'লে আকৌ বিয়া ঘৰত কামেই নহয় নহয় আকৌ সেইটো বাৰু হয় তই আকৌ মই এতিয়া অলপ আগত ধৈৰ্য খোৱা হৈ চপাই আহিছোঁ তাৰপৰা আকৌ এই কইনা ঘৰলৈ আহিছোঁ কাইলৈ মই এনেকৈ ঢপলিয়াই থাকিব লাগিব দৰা ঘৰৰ পৰা কইনা ঘৰলৈ কইনা ঘৰৰ পৰা দৰা ঘৰলৈ মানে মই নাথাকিলে মানুহবোৰে আইডিয়াটো নাপায় মানে হয় আচ্ছা বা শুনাচোন জোৰ হেৰি আৰু 10 মিনিটৰ পিছত পাবহি হেৰি তোমালোক চবকে ৰেডি হ'বলৈ কৈছে মই মানে এতিয়া তাৰপৰাই আহিছোঁ মই খালি চাইকেলখন লৈ আহিলোঁ যে সেইকাৰণে মই আগে পালোহি আৰু 10 মিনিটৰ পিছত পাবহি এতিয়া ন বল ফুলমতী কওঁগৈ আহি চামিল দিদিকো কৈ দিওঁগৈ বল জোৰ আহি পালেহি হয় ৰাইতা মূল সজোৱা হয় ৰাইতা মূল সজোৱা জোৰো নাহি পালেহি আদৰো গয়লোৱা জোৰো নাহি পালেহি আদৰো গয়লোৱা মেনাদিদি পালেহি আহক আপোনালোক আহক ভিতৰলৈ আহক জোনুমাই কেতিয়া আহিলি মই ৰাতিপুৱাতে আহিলোঁ আহি কইনা ঘৰৰ কাম গোটেইবোৰ মইহে কৰিছোঁ তোক বহুত বছৰৰ মূৰত দেখিছোঁ কিন্তু তই শকত হ'লি আকৌ দেই নাই মই আৰু শকত হৈছিলোঁ এতিয়া ক্ষীণালোহে মোৰ বেমাৰতে পালে নহয় সেই বেমাৰটো হোৱাৰ পৰা মই ক্ষীণাই গ'লোঁ হয় নি একেবাৰে যোৱা থকা অৱস্থা বুজিছ তহঁতি কথা পাত মই ভিতৰলৈকে যাওঁ দেই মঙলটি বাই জোৰোণত কিমান বস্তু দিছে ধৰিছে জানো পাই কিমান দিছে মই চোৱা নাই দেই সেইবোৰ হেৰি এতিয়া জোৰোণ দিব মই দেখিবি নহয় একজনী নিচৰিবি সৰুকে ক শুনিব শুনা ক কি বেয়া কথাটো নাপাতিলো এজনী এইফালে নহয় মই ভিতৰৰ মানে কথা এষাৰ শুনি আহিলোঁ সেইকাৰণেহে সুধিছোঁ তোক কচোন কি কথা শুনিলি মানে কথাটো হ'ল তোমালোক দুজনী যে ইয়াতে ৰলা ভিতৰত চাহ দিছে যোৱা খোৱাগৈ গৈছোঁ তোক মই পিছত মানে কম বল ভিতৰলৈ যাওঁ এতিয়া যোৱা আকৌ ভিতৰলৈ কি কথা পাতি আছা তোমালোক দুজনী ইমান ফুচফুচকৈ আমাৰ এই কণপাই বোৱাৰীজনী কি জুনুমাই নেকি তাইৰ নামটো সেইজনী স্বভাৱটো মই বৰ এটা ভাল দেখা নাই এবাৰ সেই তাই ভনৰ বিয়াত হেৰি অলংকাৰ চুৰ কৰি পেলাই কাণ্ড কৰি থৈছে নহয় সেইকাৰণেহে ভয় লাগে পাই তাইলৈ যি কি নহওক চামেৰি অকণমান বস্তুবোৰ সাৱধানে থ'বলৈ ক'ব লাগিব সেই অলংকাৰবোৰ কাপোৰ কানিবোৰ অকণমান সাৱধানে থ'বলৈ ক'ব লাগিব সখী কি হ'ল অকলে কি কথা পাতি আছা নাই কথা এটাহে ভাবিছোঁ আজি বোলো কইনা ঘৰত লাগি দিওঁ কাইলৈ ধৈৰ্য ঘৰত লাগি দিব লাগিব দৰা ঘৰত তাকেহে একেখন গাঁৱতে দুখন বিয়া হ'লে মানে দিগদাৰ হয় আকৌ সহায় কৰি মেলি দিবলৈ হ'লেও হেৰি কিমান ঘৰৰ পৰা ঘৰলৈ দৌৰ মাৰি ফুৰিম কাইলৈ খানা পানী বনাই মেলি দিয়াতহে মই ভাবিছোঁ চিন্তা কৰিছোঁ ধৈৰ্য ঘৰতে লাগি দিমগৈ নেকি হেৰি চামেলি ঘৰত বোলে কাৰিকৰ মাতিব বোলে
আপোনালোকে টেনচনে নল'ব আই অ' পাই তই অকলে কি মেনেজ কৰিবি অ' চব খোৱা মইতো এতিয়া পোৱালি হৈ থকা নাই ডাঙৰ হৈ গ'লো মইতো এতিয়া বিয়া চিয়া ঘৰত মানুহৰ ঘৰত মই সহায় কৰিব পাৰোঁ নহয় গতিকে কাইলৈ চামেল দিদি ঘৰতো কাৰিকৰ মাতিবই আৰু যদিহে এক্সট্ৰা মানুহ দৰকাৰ হয় তেতিয়াহ'লে মোৰ লগৰকেইটা মাতি দিম তাহাঁতি বিলাল নিয়া মেলা কৰি দিব আৰু তাৰপিছত ইফালে আমাৰ ধৈৰ্য খুৰা ঘৰত আপোনালোকতো থাকিবই চিন্তা নাই এই মই ধৈৰ্য খুৰাহঁতৰ ঘৰলৈ যাম চামেল দিদি ঘৰলৈ আহিম হৈ যাব আপোনালোকে চিন্তাই নকৰিব ভাল কথা কৈছ তোৰ লগৰকেইটাক লৈ আহিবিচোন হেৰি তাহাঁতিকেইটাও বহুত সহায় কৰিব পাৰিব অ'কে মই মাতিম বাৰু সেন্দুৰ পিন্ধা জন কৰে যি আজিৰ পৰা তুমি হলা অজুই ঠাইৰ বোৱাৰী সকলোৱে উল্টা দিব লাগে আৰু আইও আমাৰ কইনাজনী ইমান মৰম লাগিছে অ তাতে আমাৰ কইনা কপালো ভাল পায় কাপোৰ কেইবাযোৰ পাইছে বিদেৱে তাৰপিছত আকৌ গহনাও পাইছে বহুত এতিয়া আমাৰ কইনাই পিন্ধাহে কথা ঐ কোনোবা এজনী হেৰি ফুলমতি ফটো একপি মাৰচোন ধৈৰ্যই ফোন কৰি পেলে ফটো বিচাৰি আছে ফুলমতি ভাগৰ হেৰি বোলে কেনেকুৱা লাগিছে বোলে জোন দিয়া বোলে ফটো এখন দিয়কচোন বৌ বোলে ঐ ফটো একপি মাৰচোন কোনোবাই পিটিককে ফটো এখন মাৰি পেলাই ধৈৰ্যলৈ পঠিয়াই দে বেচেৰা একেবাৰে বৰ আশা কৰি আছে সিও আহিবলৈ বিচাৰিছিলে নহয় জোন দিবলৈ বুলি শুনাচোন ফুলমতি তোমাক মোৰ ফালৰ পৰা এই গহনাযোৰ উপহাৰ দিছোঁ যুগৰ জীৱনৰ শুভেচ্ছা থাকিল দেই আপুনি একো নিদিয়া হ'লেও হয় আইজনী খুৰীয়ে মৰমতহে দিছে তেনেকৈ ক'ব নাপায় নহয় তাই লাজ কৰিছে মনে মনে তাকে ভালেই পাইছে হয় না ফুলমতি খুৰী থেংক ইউ বাৰু সকলো নিয়ম নীতি ভালে ভালে হৈ গ'ল যেতিয়া আৰু এতিয়া কইনাৰ বাইক ভিনীয়েকক মাতিব লাগে ওচৰলৈ কইনাৰ বাইক কেনি গ'ল আহিব লাগে চামেল দিদি আহিছে চামেল দিদি এইফালে আহকচোন চাওঁ ভনী তোক বিৰাট মৰম লাগিছে দেই সকলোবোৰ নিয়ম নীতি হৈ গ'ল নে মিনতি দিদি হৈ গ'ল এতিয়া কইনাই অকল সেৱাহে কৰিবলৈ আছে সেৱা চেৱা কৰা হোৱাৰ পিছত আৰু খাই ল'বহি আপোনালোকে সেই খোৱা যোগাৰ হৈ গ'ল বাৰু হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব শ্বেয়াৰ কৰি দিব আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব দেই প্লিজ আৰু আপোনালোকে ভিডিঅ'বোৰ নোচোৱা হৈছে আজিকালি চাবচোন আগবাঢ়ি যোৱাত সহায় কৰিব আজিলৈ আহিছোঁ বাই বাই